এইখিনি মুহূৰ্তত আমি উপস্থিত আছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যি কাজিৰঙা বনাঞ্চল এই কাজিৰঙা বনাঞ্চলৰ মিহিমুখত বৰ্তমান উপস্থিত আছোঁ আৰু মই মোৰ কেমেৰা সহযোগী ৰাজুক ইয়াৰ কিছু সামগ্ৰিক দৃশ্য মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যিহেতু ব্ৰহ্মপুত্ৰৰ বাৰণী পানীয়ে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তীৰ্ণ অঞ্চল আচলতে জলমগ্ন কৰিছিল যাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছিল বন্যজন্তুসমূহে কিন্তু দিক বিদিশ হেৰুৱাই যি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি দক্ষিণে থকা যি কাৰ্বি পাহাৰ এই কাৰ্বি পাহাৰৰ দিশে ধাৱমান হৈছিল আৰু একাংশ বন্যজন্তু কিন্তু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যি ওখ ঠাই আছে ঠাইসমূহত আশ্ৰয় লোৱা দেখিবলৈ পোৱা গৈছিল আৰু উদ্যানখনৰ অন্তৰ্গত থকা যিসমূহ হাইলেণ্ড সেই হাইলেণ্ডসমূহতো কিন্তু অধিকাংশ বন্যজন্তুৱে কিন্তু আশ্ৰয় লোৱা দেখিবলৈ পোৱা গৈছে আৰু এই যি চলিত বান এই বানত কিন্তু ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় ২০০ৰো অধিক বন্যজন্তুৱে কিন্তু প্ৰাণ হেৰুৱাব লগা হৈছিল আৰু তাৰ সমান্তৰালকৈ যদি চোৱা যায় তেন্তে ১৫৫টা বন্যজন্তু কিন্তু উদ্ধাৰ কৰি পুনৰ বনলৈ এৰি দিয়া হ'ল আৰু কিন্তু এটা অতি দুখৰ বিষয় যিহেতু এই যি চলিত বান এই বানত কিন্তু ৰাষ্ট্ৰীয় উদ্যানৰ যি গৌৰৱ এশিঙীয়া গড় সেই এশিঙীয়া গড়ে কিন্তু ১৩টাকৈ গড়ে এই বানত বুৰি কিন্তু মৃত্যুক সাৱটিবলগীয়া হৈছিল আৰু এই যি দৃশ্য আমি দেখুৱাই আছোঁ এই দৃশ্য হৈছে কাজিৰঙা যি মিহিমুখ সেই মিহিমুখৰ দৃশ্য আচলতে যি পৰ্যটন বৰ্ষ চলি থকা সময়ছোৱাত দেখিবলৈ পোৱা যায় এই যি মিহিমুখ এই মিহিমুখতে পৰ্যটকসকলে আহি হাতী চাফাৰী কৰে কিন্তু বৰ্তমান ইয়াত চৌদিশে পানী আৰু ইয়াত দেখিবলৈ পোৱা গৈছে পানী যদিও কিছু শুকাইছে কিন্তু এই যি ওখ ঠাইসমূহ দেখিবলৈ পাইছে গড়ে আচলতে বিচৰণ কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু NKTV দৰ্শকসকলক ইয়াৰ যি দৃশ্য সেই দৃশ্য আমি দেখুৱাই আছোঁ আৰু বৰ্তমানো যদি চোৱা যায় উদ্যানখনৰ পানী যি কিছু কমিছে যদিও কিন্তু বৰ্তমানো উদ্যানখনৰ ১৮টা যি বন শিবিৰ আছে সেই বন শিবিৰ বৰ্তমান প্লাবিত হৈ আছে আৰু সেই ১৮টা বন শিবিৰৰ ভিতৰত এই যি কাজিৰঙা যি বনাঞ্চল আছে বনাঞ্চলৰ 10টা বন শিবিৰ বৰ্তমানো জলমগ্ন হৈ আছে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে কাজিৰঙা বনাঞ্চল আচলতে মুঠ ৫৮টা বন শিবিৰৰ ভিতৰত বৰ্তমান 10টা যি বন শিবিৰ বৰ্তমানো প্লাবিত হৈ আছে আৰু উদ্যানখনৰ অন্তৰ্ভাগত যিসমূহ অঞ্চল সেই অঞ্চলত এতিয়া যি হাত নাও ব্যৱহাৰ কৰি পেট্ৰলিঙৰ ব্যৱস্থা কৰা হৈছে আৰু যিসমূহ বন শিবিৰ আছে সেই বন শিবিৰত আচলতে বানৰ সময়ত যি স্পীড বোট সেই স্পীড বোটৰ সহায়েৰে সেই কেম্পসমূহত ৰেচনৰ যোগান ধৰা হৈছিল আৰু তাৰ সমান্তৰালকৈ যদি চোৱা যায় যিসমূহ বন বিভাগৰ লোক আছে এই লোকসকলে আচলতে বন্যজন্তু সুৰক্ষাৰ স্বাৰ্থত দিনে নিশাই আচলতে অহৰহ যি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আছে ঘাইপথত বন্যজন্তু সুৰক্ষাৰ স্বাৰ্থত নিয়োজিত হৈ থকা দেখিবলৈ পোৱা গৈছিল আৰু যিসমূহ আচলতে যি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যিসমূহ বন্যজন্তুৱে বৰ্তমানো বিচৰণ কৰি আছে বা আশ্ৰয় লৈ আছে সেইসমূহ বন্যজন্তুক নিশাৰ ভাগত হওক বা দিনৰ ভাগত তেওঁলোকৰ সুৰক্ষাৰ স্বাৰ্থত কিন্তু যিসমূহ ড্ৰোন আছে ড্ৰোনৰ সহায়ত তেওঁলোকক নিৰীক্ষণ কৰি থকা হৈছে আৰু অতিৰিক্তভাৱে বন কৰ্মীক তাত নিয়োগ কৰা হৈছে আৰু যিসমূহ হাতী বিভাগীয় হাতী আছে হাতীসমূহে তাতে পাহাৰৰ যিসমূহ নামনিত টহল দি থকা দেখিবলৈ পোৱা গৈছে আৰু আমাৰ সৈতে কাজিৰঙা যি বনাঞ্চলিক বিষয়া আছে আমি বনাঞ্চলিক বিষয়াৰ সৈতে কথা পাতিম যিহেতু এই যি কাজিৰঙা বনাঞ্চল আচলতে বৰ্তমানো 10টা যি বন শিবিৰ প্লাবিত হৈ আছে ছাৰ আপোনাৰ যি বনাঞ্চল বৰ্তমান 10টা যি বন শিবিৰ প্লাবিত হৈ আছে কি অৱস্থাত আছে বৰ্তমান অন্তৰ্ভাগত হয় কাজিৰঙা বনাঞ্চল কহৰাৰ এতিয়াও আমাৰ 10টা বন শিবিৰ সম্পূৰ্ণৰূপে বানপানীৰ কবলত আছে আৰু বাকীকেইটা বন শিবিৰতো যোনখিনি এৰিয়া আছে বন শিবিৰৰ সেইখিনিও আংশিকভাৱে হ'লেও বানপানীৰ কবলত আছে উদ্যানখনৰ অন্তৰ্ভাগত বৰ্তমান কেনেধৰণে পেট্ৰলিঙৰ ব্যৱস্থা কৰা হৈছে ভিতৰত বিশেষকৈ আমাৰ হাতনাওদি এতিয়া যোনখিনি শিবিৰত বনকৰ্মী আছে তেওঁলোকে দিনে নিশাই ডিউটি কৰি আছে লগতে আমাৰ স্পীড বোট আছে মেকানাইজ বোট আছে সেইখিনি ইউজ কৰি ভিতৰত ডিউটি কৰি থকা হৈছে যিহেতু দেখিবলৈ পোৱা যায় বিভাগীয় যি হাতী আপোনাৰ বনাঞ্চলতে 30টাকৈ হাতী আছে সেই হাতীসমূহ কেনেধৰণে ব্যৱহাৰ কৰিছে হয় আমাৰ বৰ্তমান কাজিৰঙা বনাঞ্চলৰ অন্তৰ্গত 33টা বন ডিপাৰ্টমেণ্টেল এলিফেণ্ট আছে সেই আমাৰ যোনকেইটা হাতী আছে বিভাগীয় সেইকেইটা আমি বিশেষকৈ পাহাৰ অঞ্চলত ৰখা হৈছে আৰু আমি ডেইলি আমি যোনখিনি দাঁতি কাষৰীয়া অঞ্চল আছে তো সেইখিনিত হাতী দি আমি ডিউটি কৰি থকা হৈছে বন্যজন্তু উভতনি কৰিছেনে উদ্যানলৈ হয় সেইটো আমি দেখা পোৱা গৈ আছে বিশেষকৈ হালদিবাৰী আমাৰ যোনটো এনিমেল কৰিডৰ এৰিয়া আছে সেইটোত আমি সঘনাই এনিমেলৰ মুভমেণ্ট পোৱা গৈছে কিছুমান জীৱ জন্তু ঘূৰি অহা যোৱা দেখি পোৱা গৈছে কিছুমান তাত মুভমেণ্ট কৰি থকা দেখা পোৱা গৈছে সঘনাই হয় ধন্যবাদ দিছোঁ যিহেতু উদ্যানখনৰ
এবাৰ আচলতে বিশেষ পদক্ষেপ লৈছে যে বন বিভাগৰ লোকে, কিয়নো দেখিবলৈ পোৱা যায় বানৰ সময়ত আচলতে VIP সকলে আহে আৰু আহি দেখিবলৈ পোৱা যায় স্পীড বোটেৰে আচলতে উদ্যানখনৰ অন্তৰ্ভাগত প্ৰৱেশ কৰা দেখিবলৈ পোৱা যায়, যাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা যায় যিসমূহ হাইলেণ্ডত আচলতে গঁড়েই হওক বা যিসমূহ পশু হাতীয়ে আচলতে আশ্ৰয় লৈ থাকে সেইসমূহে আচলতে দিশ বিদিশ হেৰুৱাই পুনৰ আচলতে পানীলৈ নামি যোৱা এক দৃশ্য আমি দেখিবলৈ পাওঁ। কিন্তু এইবাৰৰ বানত কিন্তু বন বিভাগৰ লোকে আচলতে কাকো আচলতে বানৰ সময়ত আচলতে ভিতৰত প্ৰৱেশ কৰাত নিষেধ আৰোপ কৰিছে আৰু এই আচলতে দেখিবলৈ পোৱা যায় যে যিসমূহ উদ্যানৰ অন্তৰ্ভাগত বৰ্তমানো যি অঞ্চল প্লাবিত হৈছে প্লাবিত অঞ্চলসমূহত কিন্তু বন বিভাগৰ লোকে হাত নাও ব্যৱহাৰ কৰি পেট্ৰলিঙৰ ব্যৱস্থা কৰা দেখিবলৈ পোৱা গৈছে। আৰু এনেধৰণে দেখালোঁ কাজিৰঙাৰ পৰা সামগ্ৰিক দৃশ্য।